কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিলে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কংগ্ৰেছে একেটা সময়তে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত যি নীতি অৱলম্বন কৰিছে সেই নীতিৰ বিৰুদ্ধেও কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিলে সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছো আজি গুৱাহাটী জিলা কংগ্ৰেছ কমিটিয়ে আজি এই প্ৰতিবাদ আমি সাব্যস্ত কৰিছো দিলৱাৰ হুছেইন সাংবাদিক তেখেতৰ ডিউটি কৰিবলৈ গৈছিলে আমি দেখিছো ভিডিঅ'ত আজি গোটেই সকলোৱে লক্ষ্য কৰিছে অসমবাসী ৰাইজে তেখেতে ডিউটি কৰিব যাওঁতে এপেক্স বেংকৰ কৰাপশ্যনৰ যিটো তেওঁলোকে বিষয়টো লৈ পেলাই তেওঁ যিটো এটা ইণ্টাৰভিউ ল'ব গৈছিলে তেওঁৰ মানুহজনে নিজে মাতিয়ে পঠাইছিলে এপেক্স বেংকৰ MD-য়ে তাৰ পিছতো তেওঁক কেলে এৰেষ্ট কৰিলে সেইটো লৈ পেলাই আজি গোটেই অসমতে দুলপাৰ লাগিছে অকল অসমতেই নহয় প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াও ইয়াৰ প্ৰতিবাদ কৰিছে গতিকে দিলৱাৰ হুছেইন ডাঙৰে প্ৰথমতে তেওঁক এৰেষ্ট কৰিলে তাৰপিছত আকৌ এটা কেছত এৰেষ্ট কৰিলে এনেকুৱা ধৰণৰ বাক স্বাধীনতা আজি আমাৰ মাজত নাই গতিকে আমি আজি ওলাই আহিছো দিলৱাৰ হুছেইনক যাতে আকৌ এটা কেছত জাপি নিদিয়ে আৰু একেটা সময়তে মুকলি আকাশৰ তললৈ আজিৰ দিনটোত আহিল দিলৱাৰ হুছেইন মজুমদাৰ আৰু তাৰ পাছতেই প্ৰথমটো প্ৰতিক্ৰিয়া দিলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে এইটো দি পেলাই তেওঁ এই দোকানখন চলাই আছিল আৰু গতিকে মই ব্যৱসায়ত কোনো ধৰণৰ তেনেকুৱা জড়িত নাই আৰু যিহেতু আমাৰ গোটেই ছোৱালী দুজনীৰ কাৰণে যদি মই কিবা এটা কৰিব খুজিছিলো এই সম্পূৰ্ণৰূপে সততা আৰু নৈতিক নিষ্ঠাৰে মই ভাবো তাতে বৰ বেছি আপত্তি কৰিব লগা নাই যদি তাৰ পিছতো আপত্তি যদি হয় তেতিয়াহ'লে মই আৰু সেইবোৰ ক্ষেত্ৰত বিভিন্নজনে ঘৰ নিজৰ ঘৰটো মোৰ নহয় ঘৰটো মোৰ এইকাৰণে নহয় এইটো পৈতৃক সম্পত্তি এই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ আছিল সেইটো তাৰ পাছত যেতিয়া ভাই ককাইবোৰ আমাৰ বেলেগ বেলেগ হৈ গ'ল মোৰ ফালে চাইডত আছাম টাইপৰ ঘৰ এটা মোৰ হেৰিত পৰিছে কিন্তু যিহেতু কৰ্মব্যস্ততাৰ পৰা মই ঘৰত যাবও নোৱাৰো বহুত দিন হৈছে সেইটো যোগাযোগ নাই আৰু সেই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ সেইটো আমাৰ বেলেগ এজন ককায়েকৰ নামত সেইটো পৰিছে আৰু বহুত দিনৰ পুৰণা ঘৰ অলপ ৰং কৰি লোৱা হৈছিল সেইটো আছে আৰু সেইটো চকুত পৰিছে গতিকে এইখিনি কথা স্পষ্টভাৱে অমৰ আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে এইখিনি কথা অসমৰ ৰাইজে জনা ভাল আৰু কোনো লুকাই মেলি চুৰ চামাক কৰি ক'তো একো কৰা নাই সততাৰে কৰিছো কাৰণে ফেচবুকত মই দিছো আৰু মোৰ ফেচবুকৰ পৰাই তেওঁলোকে এইখিনি লৈছে আৰু মই আৰু এটা বস্তু কওঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক তেওঁলোক অলপ স্বাধীন হ'ব লাগে এইটো দি পেলাই তেওঁ এই দোকানখন চলাই আছিল আৰু গতিকে মই ব্যৱসায়ত কোনো ধৰণৰ তেনেকুৱা জড়িত নাই আৰু যিহেতু আমাৰ গোটেই ছোৱালী দুজনীৰ কাৰণে যদি মই কিবা এটা কৰিব খুজিছিলো এই সম্পূৰ্ণৰূপে সততা আৰু নৈতিক নিষ্ঠাৰে মই ভাবো তাতে বৰ বেছি আপত্তি কৰিব লগা নাই যদি তাৰ পিছতো আপত্তি যদি হয় তেতিয়াহ'লে মই আৰু সেইবোৰ ক্ষেত্ৰত বিভিন্নজনে ঘৰ নিজৰ ঘৰটো মোৰ নহয় ঘৰটো মোৰ এইকাৰণে নহয় এইটো পৈতৃক সম্পত্তি এই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ আছিল সেইটো তাৰ পাছত যেতিয়া ভাই ককাইবোৰ আমাৰ বেলেগ বেলেগ হৈ গ'ল মোৰ ফালে চাইডত আছাম টাইপৰ ঘৰ এটা মোৰ হেৰিত পৰিছে কিন্তু যিহেতু কৰ্মব্যস্ততাৰ পৰা মই ঘৰত যাবও নোৱাৰো বহুত দিন হৈছে সেইটো যোগাযোগ নাই আৰু সেই ঘৰটো মোৰ নহয় পৈতৃক সম্পত্তিৰ ঘৰ সেইটো আমাৰ বেলেগ এজন ককায়েকৰ নামত সেইটো পৰিছে আৰু বহুত দিনৰ পুৰণা ঘৰ অলপ ৰং কৰি লোৱা হৈছিল সেইটো আছে আৰু সেইটো চকুত পৰিছে গতিকে এইখিনি কথা স্পষ্টভাৱে অমৰ আপুনি খুব ভাল প্ৰশ্ন এটা কৰিছে এইখিনি কথা অসমৰ ৰাইজে জনা ভাল আৰু কোনো লুকাই মেলি চুৰ চামাক কৰি ক'তো একো কৰা নাই সততাৰে কৰিছো কাৰণে ফেচবুকত মই দিছো আৰু মোৰ ফেচবুকৰ পৰাই তেওঁলোকে এইখিনি লৈছে আৰু মই আৰু এটা বস্তু কওঁ আমাৰ প্ৰতিগৰাকী সাংবাদিক তেওঁলোক অলপ স্বাধীন হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত